জুবিন গাৰ্গৰ অন্তিম ইচ্ছা পূৰণ কৰিলে পৰিয়ালে। ব্ৰহ্মপুত্ৰত বিসৰ্জন জুবিন গাৰ্গৰ চিতাভস্ম। গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি ক'লে, ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ শান্তিত থাকক। যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে, ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ বিলীন কৰিছে, তেওঁ শান্তি। মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে সংগীতানুষ্ঠানবোৰত প্ৰায় কৈছিল তেওঁক মৰাৰ পাছত ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ। মৃত্যুৰ কেইদিনমান পূৰ্বে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ এটা পডকাষ্টতো এই কথাই কৈছিল জুবিন গাৰ্গে। তেওঁ কৈছিল, মই মৰিলে ব্ৰহ্মপুত্ৰত উটুৱাই দিলেই হ'ল। তুমি নিজক মই দেখিলোঁ, তুমি এজন নাবিকৰ লগত তুলনা কৰা আৰু তুমি সাগৰখন চুই চাব বিচাৰা। তুমি নদী নহয়, জুৰি নহয়, একো নহয়। তুমি নিজকে ক'ৰবাত ৰিলেট কৰা সাগৰৰ লগত। মই মৰিলে ব্ৰহ্মপুত্ৰত উটাই দিলে হ'ল বছ। হয় ব্ৰহ্মপুত্ৰ। নাথিং। সাগৰ কিয় নহয়? সাগৰত কাম নাই। That's the only male river. সেইটো নহয়, সেইটো তুমি এনেই কৈছা, কিন্তু সাগৰত একো কাম নাই। সাগৰত গৈ থাকিলেই হ'ল আৰু। It's a dead end. এতিয়া ব্ৰহ্মপুত্ৰ নৈৰে তুমি গৈ 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 তুমি সাগৰলৈ যাব বিচাৰা নে সাগৰৰ তুমি মাজত আছা এতিয়া? I'm just swimming. চুইমিং নে তুমি জাহাজ এখন চলাই আছা? I'm swimming. পিছে যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া নহ'ল। 23 ছেপ্টেম্বৰত সোণাপুৰৰ হাতীমূৰা কমাৰকুছিত শেষকৃত্য সম্পন্ন কৰা হয় জুবিন গাৰ্গৰ। বৰ্তমান এই স্থান জুবিন ক্ষেত্ৰ তীৰ্থস্থানলৈ ৰূপান্তৰ হৈ পৰিছে। দিনে নিশাই হাজাৰ হাজাৰ লোকে প্ৰিয় শিল্পীগৰাকীক জনাইছেহি শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উটুৱাই নিদিলেও তেওঁৰ ইচ্ছা পূৰণ কৰিলে পৰিয়ালে। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৱে বুধবাৰে 40 দিনত ভৰি দিয়ে। এই দিনটোতেই পৰিয়ালৰ লোকে ধৰ্মীয় ৰীতি নীতিৰে গুৱাহাটী মহানগৰীৰ লাচিত ঘাটত বিসৰ্জন দিয়ে জুবিন গাৰ্গৰ চিতাভস্ম। পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, জুবলি বৰুৱা, গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত, কেইবাগৰাকীও বাদ্যযন্ত্ৰীৰ লগতে আত্মীয়সকলে এখন জাহাজত উঠি গৈ ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়ে জুবিন গাৰ্গৰ চিতাভস্ম। কান্দি কান্দি চিতাভস্ম বিসৰ্জন দি গৰিমা শইকীয়া গাৰ্গে ক'লে, তেওঁ ব্ৰহ্মপুত্ৰৰ কথা সদায় কৈছিল। ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁক বিলীন কৰিছো, শান্তিত থাকক। সকলোখিনি নিয়ম কৰাৰ পিছত নিয়ম বাকী আছিলে। আমাক পুৰোহিতসকলেও কৈ আছিল যে এনেকৈ বেছি দিন ৰাখিব নাপায়, গতিকে এটা নিয়ম চিতাভস্মখিনি সংগ্ৰহ কৰা হৈছিলে। আচলতে বেলেগ বেলেগ ঠাইলৈ নিয়াও কথা আছিলে, কিন্তু মানে বহুত দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে। সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো, চৰকাৰৰ লগতো, আৰু এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি, যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে, ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ বিলীন কৰিছে, তেওঁ শান্তি। ইপিনে চিতাভস্ম বিসৰ্জনক ধৰ্মীয় ৰীতি নীতি কামখিনি সম্পন্ন কৰে ধৃতিমালা ডেকাই। জুবিন গাৰ্গৰ শেষকৃত্যতো শ্মশান বন্ধু হিচাপে পৰিচিত অসম গৌৰৱ বঁটাপ্ৰাপ্ত ধৃতিমালা ডেকাই অগ্ৰণী ভূমিকা লৈছিল। চিতাভস্ম বিসৰ্জন দি ধৃতিমালা ডেকাই ক'লে, দাদাক আজিহে শেষ বিদায় দিয়া হৈছে। এতিয়াও মনে প্ৰাণে জুবিন দা আছে আৰু থাকিব। ইতিমধ্যেতো গমেই পাইছে, আজি মোটামুটি প্ৰায় 1.5 মাহে হ'ল আমি এইটো দিনৰ কাৰণে ৰৈ আছিলোঁ। বহুতখিনি নীতি নিয়ম পালিব লগাও আছিলে। গোটেইখিনি নীতি নিয়মেৰে দাদাক আজিহে শেষ বিদায়টো দিয়া হৈছে। আৰু বিদায়টো আমি মানে সেইটো আৰু দেহটো হিচাপতহে বিদায় দিছোঁ। মানে এতিয়াও মনে প্ৰাণে আমাৰ জুবিন দা আছে, জুবিন দা আমাৰ লগত সদায় থাকিব। বহুত কষ্ট আছিলে এইকেইটা দিন, মানে এনেকুৱা হৈ আছিলে আমিও এটা বান্ধোনত আছিলোঁ, কেতিয়া চিতাভস্মখিনি বিসৰ্জন হ'ব, মানে আমিও নিজৰ কামতো হেৰি কৰিব পাৰিম। আজি বেয়াও লাগিছে
সেইখিনি দি দিয়াৰ পাছত আমাৰো বিশেষ ভাল লাগি থকা নাই এনেকৈ বিদায় দিব লাগে আৰু ক'বলৈ বিশেষ একো নাই। আনহাতে গুৱাহাটীৰ সমান্তৰালকৈ যোৰহাটতো জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন দিয়া হয়। ব্ৰহ্মপুত্ৰৰ বুকুত এখন জাহাজতকৈ চিতাভস্ম বিসৰ্জন দিয়ে অৰুণ গাৰ্গে। এনেকৈয়ে পৰিয়ালে অন্তিম ইচ্ছা পূৰণ কৰিলে জুবিন গাৰ্গৰ। তেওঁৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল চিতাভস্ম। এতিয়াৰ পৰা লুইতৰ বুকুৰে উটি যাব জুবিন গাৰ্গ। প্ৰাণৰ শিল্পীগৰাকীৰ আন এটা ঠিকনা হ'ব মহাবাহু ব্ৰহ্মপুত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।